চিনাকি দিব বিচাৰিছোঁ বা প্ৰথমতে মই চিনাকি দিব বিচাৰিছোঁ এতিয়া মই চিনাকি দিব বিচাৰিছোঁ মই বিচাৰিছোঁ এইখন মঞ্চত উপস্থিত আমাৰ বিকাশ চৰকাৰৰ অন্যতম নিয়ম আমাৰ প্লেন ট্ৰাইবছৰ চেয়াৰমেন আৰু ইয়াৰ ওপৰত সমিতি এতিয়া মই আদৰণীৰে সম্বোধন জনাবলৈ অনুৰোধ জনাম এতিয়া আমাৰ লগত উপস্থিত আছে আমাৰ কোকৰাঝাৰ জিলাৰ এক গুৰুত্বপূৰ্ণ সভা হ'বলৈ গৈ আছে অভিভাৱক মন্ত্ৰী আমাৰ বসুন্ধৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আহিছে আৰু ইয়াৰ লগতে মঞ্চত আমাৰ মাজত মুখ্যমন্ত্ৰী ডাঙৰীয়া লগত আছে আমাৰ জিলাৰ সন্মানীয় উপ-সভাপতি তথা আমাৰ কেতিয়াৰ ইলেকশ্যনৰ মছাৰী ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত আজি কোকৰাঝাৰ জিলাত ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ মণ্ডল সভাপতি বিষয়ববীয়া জিলাৰ পদাধিকাৰী সকলৰ লগতে এটা বৈঠকত আমি মিলিত হওঁ আৰু সাংগঠনিক স্থিতিটো কেনেকৈ মজবুত কৰিব পাৰি তাৰ বাবে আলোচনা কৰোঁ। স্যার ইতিমধ্যে কয়টা সিটত খেলিব বুলি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট সিদ্ধান্তটোতো পাৰ্টিৰ সভাপতি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ব 12টাতো খেলিব পাৰোঁ 12টাত নেখেলিবও পাৰোঁ এইটো সিদ্ধান্ত মুখ্যমন্ত্ৰী আৰু পাৰ্টিৰ সভাপতিৰ ওপৰত হাৰাৰ কাৰণে কোনোবাই ইলেকশ্যন খেলে নেকি নাই দখল কৰাৰ ক্ষেত্ৰত যেহেতু সব দখল মনোভাৱ নহয় না দখল কৰাৰ কোনো মনোভাৱ আছে না আগ্ৰাসী মনোভাৱ আছে সকলো ৰাইজক লগত লৈ চৰকাৰ হ'ব লাগে সকলো ৰাইজৰ আশা আৰু আকাংক্ষাক সম্পূৰ্ণ কৰা এটা চৰকাৰ হ'ব লাগে আৰু তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে কাম কৰি আছে স্যার এলায়েন্সটো কেনেদৰে হা এতিয়াতো এলায়েন্সত চৰকাৰ চলি আছে মই ক'লো নহয় গোটেই সিদ্ধান্ত মুখ্যমন্ত্ৰী আৰু দলৰ ৰাজ্যিক সভাপতিয়ে আলোচনা কৰি ল'ব তেখেতসকলে যেনেকৈ মাৰ্গদৰ্শন দিব তেনেকৈ আমি কাম কৰি যাম হ'ব আলোচনা ভালে হৈছে আলোচনা ভাল হৈছে দিনক দিন ভাৰতীয় জনতা পাৰ্টিৰ শক্তি ইয়াত বিস্তাৰ পাই আছে সভাপতি দীপেন বৰুৱাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে চাওক জাতীয় সংগঠনৰ সভাপতিৰ ক্ষেত্ৰত এই প্ৰশ্নটো আপুনি কৰাও উচিত নহয় মই উত্তৰ দিয়াও উচিত নহয় তেখেত এখন জাতীয় মানে সংগঠনৰ সভাপতি আৰু বহুত ডিচিপ্লিনত চলা সংগঠন মই শ্ৰদ্ধা কৰোঁ এপছু চ' এপছু সভাপতি যেতিয়ালৈ তেখেত হৈ আছে মই কোনো মন্তব্য নিদিওঁ ক'লো দেখোন একেটা প্ৰশ্ন আপোনালোকে 3বাৰ ঘূৰাই ঘূৰাই সোধে উত্তৰটোতো একেটাই থাকিব দাদা উত্তৰ কেনেকৈ বদলি হ'ব উত্তৰটো হ'ল ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল'ব আৰু তেখেতসকলে যি সিদ্ধান্ত ল'ব তেখেতসকলে যি মাৰ্গদৰ্শন দিব এই মাৰ্গদৰ্শনত আমি আগবাঢ়ি যাম